নিজৰ 52 বছৰীয়া জীৱনটোৰ দৰেই পৃথিৱীত শেষ সময়খিনিও ঘটনাবহুল হৈ ৰ'ল জুবিন গাৰ্গৰ। তেওঁৰ শেষ শয্যা শুৱনি কৰিলেহি 9 বছৰ পূৰ্বে নিজ হাতেৰে ৰোপণ কৰা চন্দন গছৰ এটা ডালে। পিতৃয়ে পুত্ৰক সেৱা কৰাত যেন হঠাৎ কফিনৰ ভিতৰৰ পৰাই অভিমান জুবিনৰ। আৰু দুখমুকালিৰ সময়খিনিৰ কথাই ভাবকচোন। কেতিয়াবা মঞ্চত অনুষ্ঠান সামৰি, কেতিয়াবা ওৰে নিশা ষ্টুডিঅ'ত কাম কৰি, আৰু কেতিয়াবা উদ্দেশ্যবিহীনভাৱে নিশাটো ঘূৰি ফুৰি প্ৰত্যুষত ঘৰ সোমোৱা জুবিনৰ বাবে মঙলবাৰৰ পুৱাৰ প্ৰথম সূৰুজৰ কিৰণ হৈ ৰ'ল বিশেষ। সূৰ্য উদয় হোৱাৰ লগে লগে পষ্টমৰ্টেমৰ কাম আৰম্ভ হ'ব। প্ৰায় 1.5 ঘণ্টা সময় লাগিব। কিন্তু শেষ সত্য এইটোৱেই, পঞ্চভূতত বিলীন হৈ গ'ল জনতাৰ প্ৰাণৰ শিল্পী, হেঁপাহৰ মানুহ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। এদিন জুবিনৰ প্ৰয়াত মাতৃয়ে কৈছিল, জুবিনে হেনো মাত্ৰ 6 মাহ বয়সতে থিয় ডঙা দি আচৰিত কৰি দিছিল সকলোকে। সকলোৱে কৈছিল ল'ৰাটো সাংঘাতিক কিবা এটা হ'ব। আৰু কি হ'ল সেয়াটো দেখিলেই সকলোৱে। তাৰ পিছত 52 বছৰীয়া তেনেই চমু জীৱন পৰিক্ৰমা সামৰি জুবিনৰ প্ৰস্থানো ৰাজকীয়। জুবিনে জুবিনৰ দৰেই বিদায় ল'লে, আৰু জুবিনক জুবিনৰ দৰেই বিদায় দিলে অসমে। এই বিদায় ৰাজকীয়। আৰু অসম চৰকাৰেও জুবিনৰ মৃত্যু সংবাদ পোৱাৰ পৰাই জুবিনক শেষ বিদায় জনোৱালৈকে কৰিবলগীয়াখিনি কৰাৰ ক্ষেত্ৰত সামান্যও সুৰুঙা নৰখাকৈ কৰি গ'ল। জুবিনৰ যিখিনি প্ৰাপ্য সেইখিনিৰ সামান্যও হীন দেৰি নকৰাকৈ বিদায় দিলে জাতিৰ সম্পদস্বৰূপ এই শিল্পীক। ছিংগাপুৰত জুবিনৰ সন্দেহজনক মৃত্যুক কেন্দ্ৰ কৰি প্ৰতি মুহূৰ্ততে অধিক গভীৰ হৈছে ৰহস্যৰ। 4জন মানুহে নি কেনে মাৰিল, আহি কেনে এই সমাধিস্থলীত আহি তেওঁক, যদি তেওঁ সঁচাকৈ অসমীয়া হয় তেওঁ দেখাক, তেওঁক বয়কট কৰিব লাগে। মিউজিক ষ্টাণ্ডিৰ পৰা তেওঁলোক বয়কট কৰিব লাগে। জুবিন অনুৰাগীসকলৰ দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীয়ে সোমবাৰে প্ৰতিশ্ৰুতি দিছিল, শেষ যাত্ৰাৰ পূৰ্বেই স্থানীয়ভাৱে এবাৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা হ'ব। তাৰ পিছত মঙলবাৰে পুৱতি নিশা জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ পৰা কঢ়িয়াই অনা হয় GMCHলৈ। এয়া মই দেখুৱাইছোঁ দৃশ্য, জুবিন গাৰ্গৰ নশ্বৰ দেহ এতিয়া সৰুসজাই ষ্টেডিয়ামৰ পৰা লৈ যোৱা হ'ব GMCHলৈ, আৰু তাতেই মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। আৰু নিজৰ দৈনন্দিন জীৱনত পুৱতি নিশা শোৱাপাতিত পৰা জুবিনৰ মঙলবাৰৰ দিনটোত সূৰুজাৰ প্ৰথম পোহৰতে সম্পন্ন হ'ল মৰণোত্তৰ পৰীক্ষা। 5জন মেম্বাৰ, 5দলীয়া এটা কমিটি আছিলে আৰু তেওঁলোকে কৰিছে। তাৰ পৰা কিছু সময়ৰ বাবে পুনৰ অনা হয় সৰুসজাইলৈ। ইফালে পথৰ দুয়োপাৰে অপেক্ষা কৰি আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ জুবিন অনুৰাগীয়ে। মনত বহুত কষ্ট পাইছোঁ। নিজৰ দেউতা মাৰ পিছতে জুবিন দাক ৰাখিছোঁ, মানে জুবিন দাক সদায় মানে অমৰ হৈ থাকিব আমাৰ মাজত, জীয়াই ৰাখিম মানে। আমাৰ মৰমৰ জুবিন দাক আজি হত্যা কৰা হৈছে। আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। দোষী যাতে উচিত শাস্তি পায়। জুবিন দা অমৰ হওক, তেওঁক আমি সকলোৱে স্মৰণ কৰিব লাগিব, মনত ৰাখিব লাগিব। তেওঁৰ যাতে কোনো এটা ক্ষুদ্ৰতম বস্তু বাদ পৰি নাযায়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ক'লে, যোৱাকালি আৰু পৰহি এনেকুৱা এক পৰিৱেশ, প্ৰকৃতিয়েও যেন সেই বৰ্ষণহিক্ত মেঘেৰে তেওঁক আদৰণিও জনাইছে, বিদায়ো দিছে। তাৰ পিছত সোণাপুৰৰ স্থায়ী ঠিকনা অভিমুখে জুবিনৰ শেষ যাত্ৰা। সংগী হ'ল পত্নী গৰিমা, ভগ্নী পাবী আৰু বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। চিতাত উঠোৱাৰ পূৰ্বে জুবিনৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰতিনিধিৰূপে অহা কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ASU AJYCPকে ধৰি দল সংগঠনৰ প্ৰতিনিধি।
শিল্পী সমাজৰ হৈ প্ৰবীণ শিল্পী JP দাস, পাপনৰ লগতে জুবিনৰ বিভিন্ন সময়ৰ সংগী সতীৰ্থসকলে জুবিনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পিছতে জুবিনৰ প্ৰতি শেষ শ্ৰদ্ধা পৰিয়ালৰ সদস্যসকলৰ। তাৰ মাজতে দেখা গ'ল এই দৃশ্য। সকলোৰে লগতে জুবিনৰ কবি পিতৃ কপিল ঠাকুৰেও ফুলৰ থোপা আগবঢ়াই দি পুত্ৰৰ প্ৰতি সেৱা আগবঢ়াইছিল। কিন্তু পিতৃৰ সেৱা কোনহতে গ্ৰহণ কৰে পুত্ৰই? এয়াও যেন এক পৰিঘটনা। জুবিনৰ শেষকৃত্যৰ বাবে ডিবৰীয়াবাসী ৰাইজে আগবঢ়াই দিলে চন্দন কাঠ। সীতাজখলাৰ পৰা আহিল গোপালকসকলে আগবঢ়াই দিয়া 100 কিলোগ্ৰাম ঘিউ। তাৰ মাজতে চন্দন গছৰ এটা বিশেষ ডাল আহিল গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা, যিজোপা গছ 2017 চনত ৰুইছিল জুবিনে নিজ হাতেৰে। সেইজোপা গছৰে এটা ডালে শুৱনি কৰিলেহি জুবিনৰ শেষ শয্যা। কিমান যে ঘটনাবহুল হৈ ৰ'ল এই দিনটো। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।